والسلام على سيد الأنبياء والمرسلين وعلى آله وأصحابه وأزواجه وأهل بيته أجمعين، أما بعد، فقد قال الله تبارك وتعالى في كلامه المجيد والفرقان الحميد: أعوذ بالله من الشيطان الرجيم، بسم الله الرحمن الرحيم. يا أيتها النفس المطمئنة ارجعي إلى ربك راضية مرضية فادخلي في عبادي وادخلي جنتي. وقال الله تبارك وتعالى في سورة آخر: ولو أنهم إذ ظلموا أنفسهم جاءوا فاستغفروا الله واستغفر لهم الرسول لوجدوا الله توابا رحيما. وقال النبي صلى الله تعالى عليه وسلم: عليكم بسنتي وسنة الخلفاء الراشدين المهديين. آمنت بالله صدق الله مولانا العظيم وصدق رسوله النبي الكريم الرؤوف الرحيم، ونحن على ذلك من الشاكرين والشاكرين والحمد لله رب العالمين. وقال الله تبارك وتعالى في شان حبيبه الكريم: أعوذ بالله من الشيطان الرجيم، إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. উপস্থিত বাওয়াকার উলামায়ে কেরাম, মুরব্বিয়ান ইজাম, যুবক ভাই বন্ধু সকল, পর্দানশীল মা ভনী সকল, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামের ফরমান: আসসালামু ক্বাবলাল কালাম, আসসালামু ক্বাবলাল কালাম। যদি তুমি কোনো মুসলমান ভাইয়ের লগত তোমাৰ সাক্ষাৎ হৈ যায়, যদি কেতিয়াবা কোনো মুসলমান ভাইয়ের লগত তোমাৰ সাক্ষাৎ হৈ যায়, তেন্তে নিজৰ কথা ষ্টাৰ্ট কৰাৰ পূৰ্বে তুমি সালাম দি লোৱা। এজন মুসলমানৰ লগত সাক্ষাৎ হ'লে নিজৰ উদ্দেশ্য, নিজৰ কথা প্রকাশ করার আগতে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সুন্নাত সালাম জ্ঞাপন করা। আর সালাম জ্ঞাপন করার আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক আগ্রহী করেছে, প্লাস হুকুম দিছে যে তোমালোকে সালাম খুব বেশি বেশি আদান প্রদান করা, কারণ সালাম দিয়াজন 10টা নেকির অধিকারী হয়ে যায়। সুবহানাল্লাহ। যিজনে সালাম দিয়ে তেও 10টা নেকির অধিকারী হয়ে যায়। আর যদি সালামত এক্সট্রা ওয়ার্ড বৃদ্ধি করে দিয়ে, তেন্তে এটা এটা ওয়ার্ডত আল্লাহ তাবারাক ওয়া তাআলা 10টা নেকি বৃদ্ধি করে দিয়ে। সুবহানাল্লাহ। আসসালামু আলাইকুম 10টা নেকি, ওয়া রাহমাতুল্লাহি আরো 10টা নেকি, ওয়া বারাকাতুহু আরো 10টা নেকি। মানে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু কোয়ার মাত্রই আল্লাহ তাবারাক ওয়া তাআলা সালামকারী বান্দাজনক 30টা নেকি দান করে দিয়ে। আর কেবল দিয়া ব্যক্তিজনকে নহয়, এইদরেই যিজন ব্যক্তিয়ে সালামের উত্তর দিয়ে, যেহেতু সালাম দিয়াটো সুন্নত হয়, উত্তর দিয়া ওয়াজিব হয়,
মোৰ লগত সাহেব মৌলানা সাহাবৰ লগত সাক্ষাৎ হ'ল, সাহেব সাহাবক সালাম নিদিলে ময়ো সালাম নিদিলো, ঠিক আছে? তেখেতে মোক সালাম নিদিলে মই তেখেতক সালাম নিদিলো, কোনো গুনাহ হ'ব? গুনাহ নহয়। আমি সওয়াবৰ পৰা বঞ্চিত হৈ থাকিলো, কিন্তু গুনাহ হোৱা নাই। কিন্তু সাহেব ভাইয়ে মোক সালাম জ্ঞাপন কৰিলে আৰু মই সালামৰ উত্তৰ নিদিলো, তেতিয়া তেখেতে সওয়াবৰ অংশীদাৰ হৈ যাব আৰু মই গুনাহগাৰ হৈ যাম। তো আজি মই ইসলামীয়ত আপোনালোকক সালাম দিলো, বহু লোক ইয়াতে উপস্থিত, সালামৰ উত্তৰ যেনেদৰে পোৱাৰ প্ৰয়োজন আছিল সেইদৰে কিন্তু সালামৰ উত্তৰ পোৱা যোৱা নাই, নে কৈছে? সালামৰ উত্তৰ যিদৰে পোৱাৰ দৰকাৰ আছিল সেইদৰে পোৱা যোৱা নাই। গতিকে যদি আপোনালোকে মোৰ সালামটো দিয়াৰ পিছত কথা পাতি আপোনালোকে টাইম কটাই আছে, এজনে আনজনৰ লগত কথা পাতিছে, সালামৰ উত্তৰ দিয়া নাই, মইতো সওয়াবৰ অংশীদাৰ হৈ যাম, কিন্তু আপুনি গুনাহগাৰ হৈ থাকিব। আহিছে নেকি কামাই কৰিবলৈ, আহিছে আল্লাহৰ অলিৰ তুৰবতত, সেই জায়গাত বহি বহি আপনি গুনাহ উপাৰ্জন কৰি নিজৰ ঘৰত লৈ যাব। যাৰ কাৰণে আৰু এবাৰ সালাম দিছো, যিসকলে উত্তৰ দিয়া নাই আকৌ এবাৰ উত্তৰ দিয়ক। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। আল্লাহ তাবারাক ওয়া তাআলার দরবারে লাখো কোটি শুকরিয়া যে মহান আল্লাহ তাবারাক ওয়া তাআলা আজি এই মুহূর্তত আল্লাহর এজন বরগজিদা বান্দা, আল্লাহর দোস্ত, আল্লাহর মেহবুব বান্দা হযরত গুলজার আলী শাহ ইরানী রহমাতুল্লাহি আলাইহির উরুসে পাক উপলক্ষে আয়োজিত এই মাহফিলে মিলাদত আল্লাহ পাক আমাক অংশগ্রহণ করার তৌফিক দান করেছে। তার বাবে আমি সকলোৱে আল্লাহর দরবারে শুকরিয়া আদা করব, আলহামদুলিল্লাহ। বর্তমান সমাজ, আমি মুসলমান সমাজ, কিছু কিছু সময়ত আমার ইমান জাগ্রত হয়, আমার কিছু কিছু সময়ত ইমান জাগ্রত হয়, আৰু বাকী দিনবোৰত ইমানবোৰৰ ওপৰত মানে ঠাণ্ডা দিনত যেনেকুৱা মোটা লেপ দি থলে মানুহে একো গম নাপায়, ভিতৰত সোমাই থাকে, তেনেকুৱা বছৰৰ প্ৰায় 10ৰ পৰা 11 মাহ আমাৰ ইমানৰ ওপৰত মোটা কম্বল উৰুৱা থাকে, একদম আৰামছে ইমান ভিতৰত সোমাই থাকে, তাৰ কোনো লৰচৰ নাই। 1 মাহ 1.5 মাহৰ ভিতৰত আমাৰ ইমান জাগ্রত হয়। আৰু এই ইমান জাগ্রত কৰি যদি আমি লাইফ টাইম কৰি ল'ব পাৰো, মইতো কোৱা নাই যে জাগ্রত নকৰিব, জাগ্রত কৰক। 1 মাহ চান্স পাইছে, 1 মাহৰ চান্সটো লওক। হয়তো এই 1 মাহৰ বদলত আপনার পুরা বছরের হৈ যাব পাৰে। 1 মাহৰ কাৰণে আপনার যদি পুরা বছরের কাৰণে ইমান জাগি যায়, তেন্তে বহুত ডাঙৰ প্ৰশ্নচলি হ'ব। আৰু যদি আপনি 1 বছৰ জাগা নাই, নেক্সট বছর জাগিব পাৰে, নেক্সট বছর জাগা নাই, থার্ড বছর জাগিব পাৰে। এইদৰে প্ৰয়াস কৰিয়ে থাকক যেন আমাৰ ইমান জাগ্রত হৈ যায়। সব রমজান আহিলে আমাৰ ইমান সকলোৰে জাগি যায় নেকি? রমজান আহিলে ইমান সকলোৰে জাগি যায়। যোন মাত্ৰ রমজানৰ চান গ'ল, ঈদৰ চান ওলাল, আমাৰ ইমানে একদম ডাঙৰ কম্বল লৈ লয়। এইদৰে আমাৰ আহলে সুন্নতৰ যিসকল যুৱক, তেওঁলোকৰ ইমান জাগ্রত হয় বিশেষ কৰি মিলাদুন নবীৰ মাহত, বিশেষ কৰি মিলাদুন নবীৰ মাহত, আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ জন্মৰ মাহত। সেই মাহ আহিলে আমাৰ ইমানে এটা মানে এক্সট্রা জুস লয়, এক্সট্রা এটা শক্তি আমাৰ ইমানৰ ভিতৰত বৃদ্ধি পাই যায়। কিন্তু সেই শক্তিটো যদি আমাৰ 12 মাহ থাকি যায়, 1 মাহ নহয়, যদি 12 মাহ থাকি যায়, তেতিয়া আমাৰ ইমানৰ পাৱাৰ কিমান হ'ব? 1 মাহ যদি আমাৰ ইমান পাৱাৰ হয়, আমি নবীর নাম শুনিবলৈ, নবীর চর্চা শুনিবলৈ, নবীর জিকির শুনিবলৈ আমি রাতির টোপনি এৰি এদিনৰ পিছত এদিন কন্টিনিউ আমি আল্লাহ রাসূলৰ জিকির শুনিবলৈ প্ৰস্তুত। তো সেই বস্তুটোৱে যদি আমাৰ 12 মাহ থাকি যায়, যে আমি সদায় যদিও নবীর জিকির শুনা নাই, এটলিস্ট নবীর কথাত আমল কৰিব পাৰিম। নবীয়ে যিটো আমাক হুকুম দিছে তাৰ ওপৰত আমলটো কৰিব পাৰিম। সেইটো উদ্দেশ্যত আজি এটা আমল কৰিলো, কালি এটা আমল কৰিলো, পৰহি এটা আমল কৰিলো। ডাঙৰ ডাঙৰ আমল নালাগে, বোলে বহু ডাঙৰ আমল কৰিব নালাগে, সৰু সৰু আমলৰ পৰা ষ্টাৰ্ট কৰক। যিটো আমল কৰিলে আপনার একো ক্ষতি নহয়, আপনার বিজনেসত কোনো ইফেক্ট নপৰে, আপনার ফ্যামিলিত কোনো ইফেক্ট নপৰে, আপনার লাইফত কোনো ইফেক্ট নপৰে, তেনেকুৱা সৰু সৰু আমলৰ পৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুসৰণ ষ্টাৰ্ট কৰক। কাৰণ কি আমাৰ কামিয়াবি কতো নাই, একমাত্র মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুসৰণৰ ভিতৰত আছে। তো আমি যদি কামিয়াব হ'ব বিচাৰো, আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অনুসৰণ কৰিবই লাগিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুসৰণৰ পিছত সাহাবায়ে কেৰামক অনুসৰণ কৰিব লাগিব। সাহাবায়ে কেৰামৰ পিছত আইমায়ে কেৰাম
মুছলমানসকলক আল্লাহৰ বৰগজিদা বান্দাসকলক অনুসৰণ কৰিব লাগিব, তেতিয়াহে আমি কামিয়াবীৰ আশংকা কৰিব পাৰিম। তো যিহেতু আজিৰ মূল আলোচনাৰ বিষয়, যিহেতু আপোনালোকে জানে যে আজি উৰুছে পাক উপলক্ষে এই মাহফিল আয়োজন কৰা হৈছে, হয়নে নাই? গুলজাৰ বাবা বা গুলজাৰ আলী শাহ ইৰানী ৰহমতুল্লাহ আলাইহিৰ উৰুছ উপলক্ষে আজিৰ এই মাহফিল অনুষ্ঠিত কৰা হৈছে। তো উৰুছ শব্দটো এটা কন্ট্রোভার্সিয়াল ওয়ার্ড, হয়নে নাই? উৰুছ শব্দটো এটা ভেজালি ওয়ার্ড। উৰুছক কোনোবাই ভাল পায় তো কোনোবাই বেয়া পায়। উৰুছ শব্দটো শুনা মাত্ৰই মই হয়তো ভাল পাওঁ, সেইবাই হয়তো বেয়া পায়। মুছলমানৰ মাজতে এটা পাৰ্টিয়ে উৰুছক ভাল পায়, আকৌ এটা পাৰ্টিয়ে উৰুছক বেয়া পায়। কিয় বেয়া পায় ভাই? ভাল কিয় পায়? কিবা তো ৰিজন থাকিব লাগিব। ভাল পোৱাৰ ৰিজন থাকিব লাগিব বা বেয়া পোৱাৰ ৰিজন থাকিব লাগিব। কাৰণ কি ইছলামত এনেকুৱা কোনো বস্তুই নাই যাৰ পিছত ৰিজন নাই। ইছলামত এনেকুৱা কোনো বস্তুৱে নাই, এনেকুৱা কোনো কৰ্মই নাই যাৰ ভিতৰত কোনো ৰিজন নাই। তো উৰুছক কোনোবাই ভাল পায়, কিয় ভাল পায়? কোনোবাই বেয়া পায়, কিয় বেয়া পায়? তো আজি মই সংক্ষিপ্ত ভাৱে, মানে কি টাইমটো বেছি নাই, মাত্ৰ 40-45 মিনিট টাইম আপোনালোকৰ মূল্যৱান টাইম মই খৰচ কৰিম। তাৰ ভিতৰতে কিছুমান মানে গুৰুত্বপূৰ্ণ কথা আজি বহুতে কয় নহয় যে আমাৰ হানাফি উলামায়ে কেৰামসকলে বা আহিলে সুন্নতল জামাতৰ উলামায়ে কেৰামসকলে খালি কিচ্ছা কাহিনী কয়, হয়নে? আমাৰ সুন্নী উলামাসকলে খালি কিচ্ছা কাহিনী কয়, ৰিফাৰেন্স নিদিয়ে। তেওঁলোকে বহুত ডাঙৰ ডাঙৰ ৰিফাৰেন্স দিয়ে, অমুকত আছে, তমুকত আছে, বুখাৰীত আছে, মুছলিমত আছে, তিৰমিজিত আছে, নাসাইত আছে, ইবনে মাজাত আছে, ক'ত আছে। ৰিফাৰেন্সৰ পাহাৰ তেওঁলোকৰ ওচৰত, আমাৰ ৰিফাৰেন্স নাই। তো আজি মই এই 40-45 মিনিট টাইম যিখিনি আলোচনা কৰিম, ইনশাআল্লাহুল আজিজ ৰিফাৰেন্স সহ আলোচনা কৰিম। সুবহানাল্লাহ, ৰিফাৰেন্স সহ। কাৰণ কি আমি আলহামদুলিল্লাহ আহলে সুন্নাত জামাত কমজোৰ নহয়, কিন্তু আমি বিতৰ্ক কৰিব নিবিচাৰোঁ। আমি বিতৰ্ক কৰিব নিবিচাৰোঁ। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমায় যে তোমালোকে নিজৰ মাজত ভাতৃত্ববোধ পয়দা কৰা, তোমালোকৰ মাজত ভাতৃত্ব পয়দা কৰা, এজনে আনজনৰ লগত মৰম পয়দা কৰা। আমি মৰম সৃষ্টি কৰাৰ চেষ্টা কৰোঁ, আমি একজোট হোৱাৰ প্ৰয়াস কৰোঁ, আমি বিতৰ্ক নিবিচাৰোঁ। যাৰ কাৰণে আমি ফজিলতৰ আলোচনা কৰি, আদবৰ আলোচনা কৰি, আমলৰ আলোচনা কৰি আমাৰ জলসা মাহফিলবোৰ হয়, আমি বিতৰ্কলৈ নাযাওঁ। কিন্তু যেতিয়া এনেকুৱা সময় আহি গৈছে, মানুহে আমাক কটাক্ষ কৰা আৰম্ভ কৰিছে যে সুন্নী উলামায়ে কেৰামসকলে, হানাফি উলামায়ে কেৰামসকলে হাদিছ নপঢ়ে, সহিহ হাদিছৰ ওপৰত আমল নকৰে, জয়ীফ হাদিছৰ ওপৰত আমল কৰে। আৰু যেতিয়া উৰুছৰ কথা আহি যায়, উৰুছ শুনা মাত্ৰই একাংশৰ শৰীৰত জুই লাগি যায়। উৰুছ শুনা মাত্ৰই একাংশৰ শৰীৰত জুই লাগে। কিয় লাগে ভাই? উৰুছৰ ভিতৰত এনেকুৱা কি বেয়া বস্তু আছে যিটো শুনা মাত্ৰই তেওঁলোকৰ গাত লাগে? কিয় লাগে? তো ইয়াৰ কাৰণে মই আপোনালোকক দুটা হাদিছৰ সহায়ত বুজাম যে উৰুছ আমি কিয় পালন কৰোঁ। উৰুছ আমি কিয় পালন কৰোঁ? প্ৰথমটো হাদিছ একদম ৰিফাৰেন্স হ'ব দিম। মই পুৰা লিখি লৈ আহিছোঁ, মুখস্থ নাথাকিব, কাৰণ ইমান ডাঙৰ হাফিজ সাহেব মই নহয়। হাফিজুল আহাদিছ আছিল ইমাম বুখাৰী, হাফিজুল আহাদিছ আছিল ইমাম মুছলিম, হাফিজুল আহাদিছ আছিল ইমাম তিৰমিজি, হাফিজুল আহাদিছ আছিল ইমাম মুস্তাদৰাক হাকিম। তেওঁলোক আছিল হাফিজুল আহাদিছ, লক্ষ লক্ষ হাদিছ তেওঁলোকৰ মুখস্থ আছিল। আমি তেনেকুৱা হাফিজুল আহাদিছ নহয়, আমি তেওঁলোকৰ ভৰিৰ তলতে ধূলি, সেই ধূলিৰ সময় তুল্য নহয়। যাৰ কাৰণে আমাৰ কোনো মুখস্থ নাই, আমি ৰিফাৰেন্স লিখি মোবাইলত ফটো মাৰি লৈ আহিছোঁ যাতে আপোনালোকৰ সন্মুখত ৰাখিব পাৰোঁ। কোনোবাই নোট কৰিব বিচাৰিলে নোট কৰিব পাৰে, কোনোবাই জাজ কৰিব বিচাৰিলে জাজ কৰিব পাৰে। যদি কিতাপ নাই মোৰ ঘৰত যাব পাৰে, ইনশাআল্লাহ যে আপোনালোকে আৰামছে কিতাপ চাই আপোনালোকে ৰিফাৰেন্স মিলাই ল'ব পাৰিব। প্ৰথমটো হাদিছ মুছনাদে আহমদ ইবনে হাম্বল, নাম শুনিছে? প্ৰথমটো হাদিছ মুছনাদে আহমদ ইবনে হাম্বল। আমাৰ ইছলামৰ ভিতৰত 4টা মজহাব আছে, আছে নাই? 4টা মত আছে। তো 4টা মতৰ 4টা মজহাবৰ 4জন প্ৰসিদ্ধ ইমাম আছে। ইমাম আবু হানিফা, যাক আমি শুনো, ইমাম আজম আবু হানিফা, যাক আমি অনুসৰণ কৰোঁ, ইমাম শাফি, তৃতীয়তে ইমাম মালিক, চতুৰ্থতে ইমাম আহমদ ইবনে হাম্বল রাহিমাহুল্লাহ তাআলা। ইমাম আহমদ ইবনে হাম্বল রাহিমাহুল্লাহ তাআলাই তেখেতৰ জীৱনত আটাইতকৈ ডাঙৰ হাদিছৰ ওপৰত যিটো কাম কৰিছে, সেইটোৰ নাম হৈছে মুছনাদে আহমদ ইবনে হাম্বল। সেইটোৰ নাম মুছনাদে আহমদ ইবনে হাম্বল, য'ত প্ৰায় 40,000তকৈ বেছি হাদিছ মুছনাদে আহমদৰ ভিতৰত আছে। তো মুছনাদে আহমদ ইবনে হাম্বলৰ হাদিছ নম্বৰ জিল নম্বৰ 9, পৃষ্ঠা নম্বৰ 113, হাদিছ নম্বৰ 18,832। আকৌ লাগিলে লিখি ল'ব। খণ্ড নম্বৰ
9 পৃষ্ঠা নম্বর 113 আর হাদিস নম্বর 18832 সাইয়েদনা ইমাম আহমদ ইবনে হাম্বল রাহিমাহুল্লাহ তাআলা দয়াল নবীর হাদিস বর্ণনা করেছে। হাদিস বহুত দীঘল, 2.5 পেজৰ হাদিস। এটা হাদিস 2.5 পেজৰ ভিতৰত হাদিসৰ মূল কথাখিনি মই জাস্ট আপোনালোকৰ সন্মুখত দাঙি ধৰিছো। হযরত বাৰা ইবনে আযিব রাদিয়াল্লাহু তাআলা আনহু হাদিস বয়ান কৰিছে যে আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ লগত আমি এদিন জানাজা পঢ়িব গলো। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত এদিন আমি জানাজা পঢ়িব গলো। জানাজা পঢ়িব গৈছো, আমি যাই দেখা পাইছো কবর রেডি হোৱা নাই। মাইয়ত রেডি, জানাজা রেডি, কিন্তু কবর রেডি হোৱা নাই। বহুত সময় আমাৰো হৈ যায়, আমাৰ সকলো রেডি হৈ যায়, কিন্তু কবর রেডি নহয়। যার কারণে আমি অপেক্ষা কৰিব লাগে। হযরত বাৰা ইবনে আযিব রাদিয়াল্লাহু তাআলা আনহু বয়ান কৰিছে যে মই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত আছিলো, জানাজা রেডি কিন্তু কবর রেডি হোৱা নাই। যার কারণে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাইডত বহি গল, আমিও দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত বহি গলো। দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অলপ সময় মনে মনে থকাৰ পিছত আল্লাহৰ ওচৰত পানাহ বিচাৰিলে যে তোমালোকে কবৰৰ পৰা পানাহ বিচাৰা। কবর এনেকুৱা এটা স্থান, কবর এনেকুৱা এটা জায়গা, যি জায়গা মানুহৰ আখিৰাতৰ জীৱনৰ প্ৰথম স্টেপ। যদি কোনো মুছলমান এই কবৰৰ প্ৰথম স্টেপত ফাঁচি যায়, তেওঁ বাকীবোৰতো ফাঁচিয়ে থাকিব। আৰু যদি প্ৰথম স্টেপত কামিয়াব হৈ যায়, পিছৰ যিবোৰ স্টেপ থাকিব সেইবোৰত তেওঁ লাহে লাহে কামিয়াব হৈ যাব। তো আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কবৰৰ আযাবৰ কথা ক'লে। শেষত দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বয়ান কৰিলে যে তোমালোকে জানা মানুহৰ মৌত কেনেকৈ হয়, মুমিনৰ মৌত কেনেকৈ হয় আৰু কাফিৰৰ মৌত কেনেকৈ হয়। সাহাবায়ে বলে ইয়া রাসূলুল্লাহ কেনেকৈ হয় নাজানো। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে যেতিয়া মুমিন বান্দাৰ মৌতৰ সময় আহি যায়, হযরত ইসরাইল আলাইহিস সালাম জান কবজ কৰিবলৈ আহে। আল্লাহৰ হুকুম পোৱা মাত্ৰই ইসরাইল আলাইহিস সালাম জান কবজ কৰিবলৈ ৰেডি। ইফালে ফৰিস্তাৰ বৃহৎ এটি জামাত সেই রূহটোক ওয়েলকাম কৰিবৰ কাৰণে, সেই মুমিনৰ রূহক স্বাগত কৰিবৰ কাৰণে ফৰিস্তাৰ এটা বৃহৎ জামাত সেই রূহক স্বাগত কৰিবৰ কাৰণে ৰেশমৰ কাপোৰ লৈ, জান্নাতি সুগন্ধি লৈ সেই রূহটোক ওয়েলকাম কৰিবৰ কাৰণে প্ৰথম আসমানত ৰখি থাকে। আজৰাইল আলাইহিস সালাম যেতিয়া সেই মুৰ্দাৰ ওচৰত আহে, মুৰ্দাৰ ওচৰত আহি মুৰ্দাৰ মাথাৰ ওচৰত বহে আৰু কয় ইয়া আইয়াতুহান নাফসুল মুতমাইন্না উখৰুজি ইলা মাগফিরাতিন মিনাল্লাহি ওয়া রিদওয়ান। হে মুতমাইন নফস, হে শান্তিপূর্ণ ভাল রূহ, তুমি আল্লাহৰ মাগফিরাতৰ ফালে ওলাই আহা। আমি বহুত সময় শুনিছো না যে রূহ কবজ কৰিবলৈ ইমান কষ্ট হয়, ইমান কষ্ট হয়, কিন্তু মুমিনৰ কোনো কষ্ট নহয়। আজরাইলৰ হাত লগোৱাৰ প্ৰয়োজন হোৱা নাই। জাস্ট আহি কৈছে ইয়া আইয়াতুহান নাফসুল মুতমাইন্না উখৰুজি ইলা মাগফিরাতিন মিনাল্লাহি ওয়া রিদওয়ান। আল্লাহৰ মাগফিরাতৰ ফালে তুমি ওলাই আহা। সেই রূহ আরামসে জিসিমৰ পৰা ওলাই আহে। আজরাইল আলাইহিস সালাম রূহটোক হাতত লৈ যেতিয়া আগবাঢ়ি যায়, সেই ফৰিস্তাৰ জামাতে আহি সেই রূহটোক এজনৰ পৰা সিজন, ইজনৰ পৰা সিজনে তেওঁলোকে কুলত লৈ সেই রূহটোক মৰম কৰে। প্ৰথম আসমান, দ্বিতীয় আসমান, তৃতীয় আসমান, সকলো ফৰিস্তাই সেই রূহক জিয়াৰত কৰে। সৰ্বশেষত যেতিয়া সেই রূহক লৈ আৰশে মুআল্লাৰ ওচৰত পৌঁছে, আল্লাহ তাবাৰাক ওয়া তাআলা হুকুম দিয়ে ফৰিস্তা মোৰ এই বান্দাৰ রূহৰ নাম ইলিনৰ ভিতৰত উচ্চ মাকামত লিখি দিয়া আৰু মোৰ বান্দাৰ রূহক জমিনত ঘূৰাই পঠাই দিয়া। ইচ্ছা কৰিলে আরশে আযমত ৰাখি দিব পাৰে, কিন্তু ঘূৰাই পঠালে জমিনত দিও। আল্লাহ ফৰমায় যে ফৰিস্তা মোৰ বান্দাক মই মাটিৰ পৰা সৃষ্টি কৰিছো, আকৌ মাটিতে ঘূৰাই লৈ যাম, আকৌ মাটিৰ পৰাই কিয়ামতৰ দিনা উঠাম। তো যেদিনা আল্লাহৰ নেক বান্দাসকলৰ মৃত্যু হয়, সেইদিনা তেওঁলোকে যিটো যত্ন পায়, তেওঁলোকে যিটো সন্মান পায়, সেইটো গোটেই জীৱনত নাপায়, নেপায়। গোটেই জীৱনত সন্মান কৰিলে মই সেই মৌলানা সাহেবে কৰিব, মাস্টাৰ সাহেবে কৰিব, অমুকে কৰিব, তমুকে কৰিব, কিন্তু মৃত্যুৰ দিনা তেখেতক যিটো ফৰিস্তাৰ জামাতে তেখেতক ওয়েলকাম কৰে, স্বাগত কৰে, সেই সন্মান তেখেতে অন্য কোনো দিনৰ জীৱনত নাপায়। এক নম্বৰ হাদিস মনত ৰাখিব যে মৃত্যুৰ দিনা আমি উৰুস কিয় পালন কৰোঁ। ইয়াৰ কাৰণে পালন কৰোঁ যে সেই দিনটো তেখেতৰ কাৰণে বিশেষ দিন। আল্লাহৰ মুমিন বান্দাৰ কাৰণে সেই দিনটো বিশেষ দিন, যি দিনত তেখেত আল্লাহৰ লগত মুলাকাত কৰিছে, আল্লাহৰ লগত তেখেতৰ সাক্ষাৎ হৈ যায়, আল্লাহৰ দিদাৰৰ কাৰণে তেওঁ ব্যাকুল হৈ থাকে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটি হাদিস নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে যিজন বান্দাই আল্লাহৰ লগত সাক্ষাতৰ প্ৰতি ইচ্ছুক হয়, আল্লাহ তাবাৰাক ওয়া তাআলা তার প্রতি ইচ্ছুক হৈ যায়।
তো যিসকল নেক বান্দা তেওঁলোক আল্লাহৰ সাক্ষাতৰ প্ৰতি ইচ্ছুক হৈ থাকে যে কিদৰে আমাৰ ৰূহটো ওলাব, আমাৰ এই জিচিমৰ পৰা আমাৰ ৰূহটো ওলাই যাব, আল্লাহৰ তাজাল্লিৰ আমি দিদাৰ কৰিব পাৰিম। নবী মুহাম্মদ ৰাসূলুল্লাহ যাক আমি গোটেই জীৱন নেদেখাকৈ দূৰত পঢ়িছিলোঁ, আজি ফেচ টু ফেচ তেখেতক সালাম দিয়া কৰিব পাৰিম। তো আশিকে ৰসুলৰ কাৰণে, মুমিনৰ কাৰণে এটা বেষ্ট দিন হৈছে তেওঁৰ মৃত্যুৰ দিন, এটা সুন্দৰ দিন হৈছে তেওঁৰ মৃত্যুৰ দিন। এক নম্বৰ কথা। দুই নম্বৰ কথা এতিয়া চাওক তিৰমিজি শৰীফ। তিৰমিজি শৰীফৰ প্ৰথম খণ্ড পৃষ্ঠা নম্বৰ 205, হাদিস নম্বৰ 1071, হাদিস নম্বৰ 1071, 86টাৰ ভিতৰত 6টা কিতাপ, তাৰ ভিতৰত 3 নম্বৰ স্থানৰ কিতাপটি হৈছে জামে তিৰমিজি বা তিৰমিজি শৰীফ। তিৰমিজি শৰীফত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান, এই কবৰৰ পুৰা ইস্তেপ বয়ান কৰাৰ পিছত যে মানুহক কবৰত ৰাখা হ'ল, ফৰিস্তাই আহিলে প্ৰশ্ন কৰিলে, উত্তৰ দিলে, কি হ'ল, এভৰিথিং হৈ যোৱাৰ পিছত যেতিয়া মুমিন বান্দাই সত্য এনসার দিয়ে, মুমিন বান্দাই 3টা বা 4টা প্ৰশ্ন যেতিয়া রাইট এনসার দিয়ে, তেতিয়া ফৰিস্তাসকলে সেই বান্দাজনে কয় যে আমি জানিছিলোঁ তুমি সত্য এনসার দিবা, আমি জানিছিলোঁ তুমি সঁচা কথা ক'বা, আমি জানিছিলোঁ তুমি কামিয়াব হ'বা, গতিকে তুমি আৰামছে শুই যোৱা। সেই বান্দাজনে ক'ব যে আমাক এলাউট কৰি দিয়ক, আমাক ইজাজত দিয়ক যে আমি নিজৰ ঘৰত উভতি যাব পাৰোঁ, নিজৰ পৰিয়ালৰ লগত নিজৰ এই কাহিনী শ্বেয়াৰ কৰিব পাৰোঁ। তেতিয়া ফৰিস্তাই ক'ব নহয়, আপুনি যি আহিছে এই দুনিয়াত ঘূৰি যোৱা নহয়, গতিকে আপুনি আজিৰ তাৰিখত আল্লাহৰ হুকুমত আপুনি শুই যাওক। নাম কা নাওমাতিৰ উৰুস, সুবহানাল্লাহ। ফৰিস্তাই সেই মুমিন বান্দাক ক'ব নাম কা নাওমাতিৰ উৰুস, আপুনি শুই যাওক, নাম আপুনি শুই যাওক, কা নাওমাতিৰ উৰুস, দুলহাৰ দৰে শুই যাওক। এই যে উৰুস ওয়ার্ডটো আহিলে ক'ৰ পৰা? আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায় যে যেতিয়া মুমিনক ৰাখি দিয়া হয় কবৰত, তেতিয়া ফৰিস্তাই তেওঁক কয় যে নাম। দুরূদ পাক পড়ো, আল্লাহুম্মা সাল্লি আলা ওয়ালা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। তো তিরমিজির হাদিসের দ্বারা এই কথা স্পষ্ট যে আল্লাহর নেক বান্দাসকল যিদিনা ইন্তেকাল কৰে, যিদিনা তেখেতক কবৰত ৰাখা হয়, সেইদিনা ফৰিস্তাই তেখেতক কয় নাম কা নাওমাতিল উৰুস, আপুনি শুই যাওক দুলহাৰ দৰে। তো উৰুস শব্দৰ অৰ্থ হৈছে দুলহা। তো আজিৰ ডেটত যিদিনা উৰুস পালন কৰা হয়, সেই ডেটত সেই আল্লাহৰ নেক বান্দাজন যেহেতু তেখেতক ফৰিস্তাই উৰুস বুলি কৈছিলে, যাৰ বাবে আমি সেই দিনটোক বিশেষভাৱে উৰুস নাম দি আমি এটা মাহফিল স্থাপন কৰোঁ আৰু তেখেতৰ বাবে ইছালে সওয়াব কৰোঁ। উৰুসৰ আসল এইখিনি। উৰুসৰ বাবে মিলাদৰ প্ৰয়োজন নাই, উৰুসৰ বাবে মাহফিলৰ প্ৰয়োজন নাই, উৰুসৰ বাবে ওয়াজ নসিহতৰ প্ৰয়োজন নাই, উৰুসৰ বাবে জাস্ট এইখিনি প্ৰয়োজন যে যিদিনা তেখেত ইন্তেকাল কৰিলে সেই দিনা তাৰিলে সেই সময়টোত তেখেতৰ বাবে যিখিনি আল্লাহৰ কালামৰ পৰা পাৰে সেইখিনি তিলাৱত কৰক, তেখেতৰ বাবে ইছালে সওয়াব কৰিলে উৰুস হৈ গ'ল। তো আসল উৰুসটো সেইটো হ'ল। এতিয়া বাকী উৰুসৰ লগত জড়িত যিখিনি বস্তু, এই যে মিলাদুল মাহফিল, ওয়াজ মাহফিল, ওয়াজ মাহফিল কিয় কৰা হয়? আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ জিকিৰ বুলন্দ কৰাৰ কাৰণে, মানুহক দিনে ইছলামৰ কিছু কথা শিকোৱাৰ কাৰণে। কাৰণ কি মানুহ আজিকালি দিন দুনিয়াত ইমানে ব্যস্ত যে দিনৰ কথা শিকিবলৈ তেওঁলোকৰ সময় নাই। যদি এনেকুৱা এটা অকেজনত, এনেকুৱা এটা সময়ত যদি তেওঁলোকে আহি দুটা দিনৰ কথা শিকি যায়, তাৰ ওপৰত যদি আমল কৰি দিয়ে, তো কিয়ামতৰ দিন আল্লাহ তাবাৰাক ওয়া তাআলা এই আমলৰ বৰকতত, এই মাহফিলৰ বৰকতত হয়তো তেওঁলোকক মাগফিরাত দান কৰি দিব পাৰে। তো এইটো হৈ গ'ল উৰুসৰ সংক্ষিপ্ত ডেফিনিশ্যন। যেহেতু টাইম নাই, যাৰ কাৰণে মই সংক্ষিপ্তভাৱে কৈছোঁ। এতিয়া উৰুসত কৰা কি হয়? মাজাৰত যোৱা হয়। উৰুসৰ দিন মাজাৰত যোৱা হয়। একাংশ লোকে মাজাৰত যোৱা ভাল নাপায়, কিন্তু মাজাৰত যোৱা কিয় ভাল নাপায়? আহক আমি মাজাৰত যাব পাৰি নে নাই, ইয়াৰ ওপৰত মই কেইবাটাও একফালৰ পৰা এটা ৰিফাৰেঞ্চ দি যাম। প্ৰথমে আমি চাওঁ আপোনাৰ আলেম ওলামাৰ কথা বাদ দিছোঁ, আমাৰ সময়ৰ মুফতি আলে কেৰামৰ কথা বাদ দিলোঁ, আমাৰ আগৰ যিসকল মুফতি আলে কেৰাম তেওঁলোকৰ কথাই বাদ দিলোঁ, আমাৰ ইমাম আহমদ ৰাজাৰ কথাও আমি এৰি দিলোঁ, আৰু তাতকৈ পুৰণা যিসকল আছে তেওঁলোকৰ কথাও এৰি দিলোঁ। তাতকৈ পুৰণা গুচি যাওঁ, আহক চাওঁ মজহাবৰ 4জন ইমাম। আপুনি কৈছোঁ না, 4টা মজহাব ইছলামৰ ভিতৰত, 4টা মজহাবৰ 4জন ইমাম। ইমাম শাফি রাহিমাহুল্লাহু তাআলা এটা মজহাবৰ ইমাম, বিখ্যাত ইমাম, প্ৰসিদ্ধ ইমাম, লাখ লাখ হাদিছৰ তেখেত হাফিজ হয়।
তেখেতেও মাজাৰত গৈছিল নে নাই? আপুনি যদি চাই আমাৰ হানাফি মযহাবৰ লিখিত গ্ৰন্থ ফতোৱা গ্ৰন্থ ফতোৱা ইছলামীৰ প্ৰথম খণ্ডৰ 149 পৃষ্ঠা আৰু আল্লামা ইবনে হাজাৰ মক্কি যিজন এটা সময়ত মক্কাৰ ইমাম আছিল, এটা সময়ত মক্কাৰ ইমাম আছিল, আজিৰ পৰা 600 বছৰ পূৰ্বে মক্কাতুল মুকাররমাৰ ইমাম সাইয়েদনা ইমাম ইবনে হাজাৰ মক্কি হাইতামি রাহিমাহুল্লাহ তাআলা তেখেতে ইমাম আযম আবু হানিফা রাহিমাহুল্লাহ তাআলা শানৰ ওপৰত এখন কিতাপ লিখিছে। কিতাপৰ নাম হৈছে খাইরাতুল হিসান ফি মানাকিবে খাইরাতুল হিসান নামৰ কিতাপ। সেই কিতাপৰ 132 নম্বৰ পৃষ্ঠাত আল্লামা ইবনে হাজাৰ হাইতামি রাহিমাহুল্লাহ তাআলা বয়ান কৰিছে। এইদৰে ফতোৱা শামিল আছে। তাৰিখে বাগদাদৰ ভিতৰত আপুনি এই ঘটনা পাই যাব। সাইয়েদনা ইমাম শাফি রাহিমাহুল্লাহ তাআলা ফরমায়, ইন্নী লা আতাবাররাকু বি আবি হানিফা ওয়া আজিউ ইলা কবরিহি ফাতুকজা সারিয়া। ইমাম আযম আবু হানিফাৰ মাজাৰত মই সদায় যাওঁ। কোনে কৈছে? ইমাম শাফি কৈছে। মোৰ নিচিনা আপোনাৰ আইৰে গাইৰে আলিম নহয়, আইৰে গাইৰে মুফতি নহয়, মযহাবৰ ইমাম হয়। ইমামে শাফি এজন মযহাবৰ ইমাম, লাখ লাখ হাদিছৰ হাফিজ। তেখেতে ফৰমায়, ইন্নী লা আতাবাররাকু বি আবি হানিফা, মই আবু হানিফাৰ জৰিয়তে বৰকত হাসিল কৰোঁ। ওয়া আজিউ ইলা কবরিহি, আৰু মই তেখেতৰ কবৰৰ ওচৰত যাওঁ। তেতিয়া ফাইদা আৰাদাত লাহু হাজাতি, যেতিয়া মোৰ কোনো হাজত পৰি যায়, মোৰ কোনো মুসিবত আহি যায়, মোৰ কোনো দৰকাৰ পৰি যায়, মই ইমাম আবু হানিফাৰ মাজাৰত গুচি যাওঁ। ইমাম আবু হানিফাৰ মাজাৰত যাই কি কৰোঁ? ফাছাল্লাইতু রাকাআতাইনি, 2 রাকাত নামাজ পঢ়ো। কি কৰোঁ? 2 রাকাত নামাজ পঢ়ো আৰু তেখেতৰ ওসিলা দি আল্লাহৰ ওচৰত দোয়া কৰোঁ। ফাতুকজা সারিয়া, লগে লগে মোৰ হাজত পুৰা হৈ যায়। মাজাৰত যোৱাৰ তৰিকা কোনে শিকালে? ইমাম শাফিয়ে শিকাইছে। আইৰে গাইৰে নহয়, দিন নুবুজা মানুহ নহয়। ইমাম শাফি বয়ান কৰিছে, মোৰ যেতিয়া মজবুৰি পৰি যায়, মোৰ ওপৰত বিপদ আহি যায়, মোৰ ওপৰত হাজত আহি যায়, মই চিধা ইমাম আযম আবু হানিফাৰ মাজাৰত যাওঁ। তেখেতৰ মাজাৰৰ ওচৰত 2 রাকাত নামাজ পঢ়ো, তেখেতৰ ওসিলা দি আল্লাহৰ ওচৰত দোয়া কৰোঁ, মোৰ হাজত পুৰা হৈ যায়। তো এইটো হ'ল এজন ইমাম। এতিয়া বহুতে আজিকালি প্ৰশ্ন কৰে, সাহাবাই কৰিছিল, প্ৰশ্ন কৰে নাই? বলে মিলাদৰ সময়ত সাহাবাই মিলাদ কৰিছিল নেকি? কিয়াম সাহাবাই কৰিছিল নেকি? মাজাৰত সাহাবাই গৈছিল নেকি? আরে ভাই পঢ়ক, পঢ়িলে গম পাব কৰিছিল না নাই। পঢ়ক, ইসলামক অধ্যয়ন কৰক। ইসলাম নুবুজাকে গুগলত 2টা আৰ্টিকেল পঢ়িলে, ইউটিউবত 2টা ভিডিঅ' চালে আৰু ফতোৱা বাজি ষ্টাৰ্ট। হ্যাঁ, আরে ভাই গুগলটো পঢ়ক, গুগলৰ পৰা ফায়দা উঠা, কিন্তু গুগলটো মুফতি পঢ়িবৰ কাৰণে নহয়। গুগল নলেজ অৰ্জন কৰিবৰ কাৰণে গুগল হয়, মুফতি পঢ়িবৰ কাৰণে নহয়। আজি 2টা আৰ্টিকেল গুগলত পঢ়িলে, 2টা ভিডিঅ' চাই দিলে, স্কলাৰ হৈ গ'ল, মুফতি হৈ গ'ল, ফতোৱা ছাড়া আৰম্ভ কৰি দিলে। মাজাৰত কোনজন সাহাবা গৈছিল? আমাক দেখো মাজাৰত কোনজন সাহাবা গৈছিল? মাজাৰত সাহাবায়ে কেৰাম গৈছিল নে নাই? আপোনালোকে চাব পাৰে হাদিস গ্ৰন্থৰ ভিতৰত একেবাৰে পুৰণা জামানাৰ এখন কিতাপ, মুসান্নাফ ইবনে আবি শাইবা। মুসান্নাফ ইবনে আবি শাইবা আজিৰ পৰা প্ৰায় 1200 বছৰ আগত লিখা কিতাপ। মুসান্নাফ ইবনে আবি শাইবা 3য় খণ্ডৰ 105 নম্বৰ পৃষ্ঠাত হাদিস নম্বৰ 64, হাদিস নম্বৰ 64 আল্লামা ইবনে আবি শাইবা রিবায়াত বর্ণনা করেছে যে ইদা আসাবান নাসু ফি জামানে উমর ইবনে খাত্তাব, যে যেতিয়া উমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহুর সময়ত তেহেত পৰি গৈছিল। ইদা আসাবান নাসু কাহাতুন ফি জামানে উমর ইবনে খাত্তাব, উমর ইবনে খাত্তাবৰ জামানাত তেহেত পৰিছে মক্কাতুল মুকাররমাত মদিনাতুল মুনাওয়ারা। তেতিয়া এজন সাহাবী ফাজা রাজুলুন ইলা কবরিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এজন ব্যক্তি ক'ত গৈছে? ইলা কবরিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কবৰত গৈছে, মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজাৰত গৈছে। এজন ব্যক্তি কোন হয়? সাহাবী না গায়ৰ সাহাবী? উমৰৰ সময়ত সাহাবী হ'ব না গায়ৰ সাহাবী হ'ব? সাহাবী হ'ব লাগিব নাই? তো এজন সাহাবী ক'ত গৈছে? নবীজি ৰওজাত গৈছে, যাই কি কৰিছে? আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত ফৰিয়াদ কৰিছে কি? ইয়া রাসূলুল্লাহ ইস্তাসকিল্লাহ লি উম্মাতিকা ফাইন্নাহুম কাদ আহলাকু। ইয়া রাসূলুল্লাহ, আপোনাৰ উম্মতৰ কাৰণে আল্লাহৰ পৰা পানী খোজক, অন্যথা আপোনাৰ উম্মত হেলাক হৈ যাব।
আমি কি কৰোঁ মাজাৰত গৈ কোৰাণ তিলাৱত কৰোঁ, দুৰুদে পাঠ পঢ়োঁ আৰু ইয়াৰ সওৱাব সকলো মুমিন মুমিনাতৰ মুখত বখচাওঁ, বিশেষ কৰি চাহিলে মাজাৰৰ মুখত বখচাওঁ আৰু তেখেতৰ অচিলাতে আল্লাহৰ ওচৰত দোৱা কৰোঁ। সাহাবাই নবীৰ অচিলাতে আল্লাহৰ ওচৰত দোৱা কৰা নাছিল। নবী কৈছে আপুনি আল্লাহৰ ওচৰত পানী মাগক, আপুনি আল্লাহৰ ওচৰত পানী মাগক, অন্যথা আপোনাৰ উম্মত হিলাক হৈ যাব। কোনে ক'লে? সাহাবী যাৰ নাম আছিল বিলাল ইবনে হাৰিছ। এতিয়া বিলাল ইবনে হাৰিছ এইখিনি ফৰিয়াদ কৰিলে, গুচি গ'ল, ঘৰে যাই শুই আছে। ৰাতি সপোনত দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহি গ'ল। বিলালে ক'লে, বিলাল উঠা ৰাতিপুৱা আৰু উমৰক গৈ মোৰ সালাম দিবা। যিহেতু উমৰ খলিফা আছিল, উমৰ ৰাদিয়াল্লাহু আনহু সেই সময়ত খলিফা আছিল। তো আল্লাহ ৰসুলে বিলালে ক'লে, বিলাল যোৱা আৰু উমৰক মোৰ সালাম দিবা আৰু সুসংবাদ দিবা যে অতি সোনকালে বৰষুণ হ'ব। তো এতিয়া ইয়াতে দুটা পয়েন্ট। বহুতে কয় যে সাহাবী ভুল কৰি গৈছিলে, সাহাবী ভুল কৰি গৈছিল। যদি সাহাবী ভুল কৰি গৈছিল, হযরত উমৰে একশন কিয় লোৱা নাই? উমৰ এনেকুৱা জালালি ব্যক্তি, এজন ইমাম সাহাব, মোৰ নিচিনা এজন ইমাম সাহাব, সদায় নমাজৰ ভিতৰত আবাসা ওয়াতাৱাল্লা আনজাহুল আমা এই সূৰাটো প্ৰত্যেক দিনে পঢ়ে। মানুহে শিকায়ত কৰিলে, হুজুৰ এই ইমাম সাহেব তো সদায় এটাই সূৰা পঢ়ে, যাই সুধিলে যে ইমাম সাহেব আপুনি এই সূৰাটো কিয় পঢ়ে সদায়? বলে মোক ভাল লাগে, মোক ভাল লাগে, কোরআনের আয়াত হয়, কোরআনের সূরা হয়, ভাল লাগে। কিয় ভাল লাগে? এই সূরার ভিতৰত আল্লাহ তাবারাক ওয়া তাআলা দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এটা সতৰ্কবাণী দিছিলে, এটা কথা সতৰ্ক কৰিছিল। তো সেই ব্যক্তিজনে নবীজি সতৰ্ক কৰা সেই কথাটোকে বাৰ বাৰ ৰিপিট কৰে। হযরত উমৰে গৱাৰা নকৰিলে যে আল্লাহ ৰাসূলক সতৰ্ক কৰা ওয়াৰ্ড, আল্লাহ ৰাসূলক সতৰ্ক কৰা সূৰা বাৰ বাৰ এজন ব্যক্তিয়ে মনত পঢ়ক, বাৰ বাৰ নামাজত পঢ়ক। হযরত উমৰে সেইজন ইমামক হত্যা কৰি দিলে, সেইজন ইমামক কতল কৰি দিলে। উমৰে এটা সিম্পল গুনাহৰ কাৰণে যদি এজন ইমামক কতল কৰিছে, মাজাৰত যোৱাটো যেহেতু শিৰিক হয় তেওঁলোকৰ মতে, মাজাৰত যোৱা সাহাবীক হত্যা কিয় নকৰিব? আৰু এই ৰিৱায়াত কেৱল মুসান্নাফ ইবনে আবি শাইবাৰ ভিতৰত নহয়, ইবনে কাসিৰৰ আপোনালোকে চিনি পায়। তাফসীৰ ইবনে কাসিৰ তেওঁলোকৰ বহুত ডাঙৰ মুৰব্বী হয়। তাফসীৰ ইবনে কাসিৰৰ ৰাইটাৰ ইবনে কাসিৰে ই হিষ্টৰী লিখিছে, যাৰ নাম হৈছে বিদায়া ওয়া নিহায়া। আল বিদায়া ওয়া নিহায়াৰ ভিতৰত এই ৰিৱায়াত আছে। ইয়াৰ লগতে আৰু বহু কিতাপত এই ৰিৱায়াত আছে। আমাৰ ভাৰতবৰ্ষৰ বিখ্যাত মুহাদ্দিছ শাহ ওলিউল্লাহ মুহাদ্দিছ দেহলভী ৰাহিমাহুল্লাহ তাআলা কুররাতুল আইনানের ভিতৰত এই হাদিস বৰ্ণনা কৰিছে আৰু এই কৈছে এই হাদিস বিশুদ্ধ হয়, সহি হয়, ইয়াতে কোনো সন্দেহ নাই। তো সহি হাদিসৰ দ্বাৰা প্ৰমাণিত যে সাহাবা মাজাৰত গৈছে। আৰু এটা হাদিস দিন, আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ জাস্ট 3 দিন পিছত, নবীজিৰ বিছালৰ জাস্ট 3 দিন পিছত এটা ঘটনা ঘটিছিল। যদি আপোনালোকে ৰেফাৰেন্স বিচাৰে তাফসীরে তাবৰী আৰু তাফসীরে কুরতুবী উঠাই লব। আমাৰ হানাফি মাযহাবৰ আমাৰ ইছলামৰ ভিতৰত তাফসীর গ্ৰন্থ যিবোৰ, আজিকালি তো উৰ্দু তাফসীর বহু ওলাই গৈছে, উৰ্দু তাফসীৰৰ কথা মই কোৱা নাই। আজি পৰা 800, 900, 1000 বছৰ পূৰ্বে যিবোৰ কুরআনৰ ব্যাখ্যা লিখা হৈছে তাফসীৰৰ কিতাপ, তাৰ ভিতৰত এটা হৈছে তাফসীরে কুরতুবী। তাফসীরে কুরতুবীৰ ভিতৰত যাব আপুনি 14 পাৰা সূরা আর রাদৰ 24 নম্বৰ আয়াতত যাব। নহয় সরি ভুল করি, সূরা নিসাৰ 64। আল্লাহৰ পৰা মই কিবা পাম, তো তাৰ কাৰণে নবীৰ ওসিলা কি হ'ব লাগিব, আল্লাহৰ ওলিৰ ওসিলা কি হ'ব লাগিব, আল্লাহৰ নেক বান্দাৰ ওসিলা কি হ'ব লাগিব। তো এইটো মোক খুদিব প্ৰয়োজন নাই, কোনো সুন্নি খুদিব নালাগে, ডাইৰেক্ট আল্লাহক খুদক যে আপুনি মাফ কৰিব, হাবিবৰ ওসিলা কিয় লাগে? আয় আল্লাহ আপনি ডাইরেক্ট মাফ করিব, তওবা আপনার ওসিলা করিব, মাফ আপনি করিব, মাজতে নবীর ওসিলা কিয় দরকার পড়িলে? তো আল্লাহ উত্তর দিব যে মাফ তো মই করিম, যেতিয়ালৈকে মোৰ হবিবৰ ওসিলা লগ পোৱা নাযাব, যেতিয়ালৈকে মোৰ হবিবে সুপারিশ নকৰিব, তেতিয়ালৈকে মই মাফ নকৰিম। এই আয়াত আল্লাহ কৈছে মোৰ হবিবৰ ওসিলা লোৱা। ওসিলা কেতিয়া ল'ব? তেখেতৰ হায়াতে জাহিৰী, তেওঁলোকে জাহিৰী হায়াত মৰাত লয় যে নবী হায়াতত আছিল
আমি নবীর ওচৰত গৈছো, নবীয়ে আমাৰ সুপাৰিশ কৰিছে, আল্লাহ গুনাহ মাফ কৰিছে। কিন্তু নবী দুনিয়াৰ পৰা উচাল হৈ যোৱাৰ পিছত, পৰ্দা কৰাৰ পিছত, ইন্তেকাল হৈ যোৱাৰ পিছত, ৰওজা মুবাৰকত যোৱাৰ পিছত আমি কেনেকৈ ওচিলা ল'ম? ইয়াৰ বাবে আপুনি যদি তফসিৰে কুৰতুবী উঠাই চাই, এই আয়াতৰ ব্যাখ্যাৰ ভিতৰত ইমাম কুৰতুবীয়ে হযরত আলী কাৰামাল্লাহু ওয়াজহু রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত এটি হাদিস বৰ্ণনা কৰিছে যে দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ জাস্ট 3 দিন পিছত, নবীজিৰ ইন্তেকালৰ মাত্ৰ 3 দিন পিছত এজন এৰাবী নবীজিৰ ৰওজাত আহিল। এজন আৰবী, এজন দিহাতী নবীজিৰ ৰওজাত আহিল, আহি সালাম জ্ঞাপন কৰিলে, আসসালামু আলাইকা ইয়া রাসূলুল্লাহ, সালাম জ্ঞাপন কৰিলে, দুখ প্ৰকাশ কৰিছে যে ইয়া রাসূলুল্লাহ আপনি দুনিয়াৰ পৰা গুচি গ'ল, আপনি আমাৰ বাবে ৰহমত হৈ আহিছিলে, আপনি আমাৰ বাবে আল্লাহৰ ফালৰ পৰা আহকাম লৈ আহি আমাক দিছিলে, আমি আল্লাহৰ আহকামসমূহ আপনার ফরজ পাই আছিলো। ইয়া রাসূলুল্লাহ আপনি আমার পৰা গুচি গ'ল, আল্লাহৰ পৰা আপনি যিখিনি আহকামাত লৈ আহিছিলে সেই আহকামাতৰ ভিতৰত এই সূৰা নিসার 64 নম্বৰ আয়াত সেই ব্যক্তিজনে তিলাওয়াত কৰিলে আৰু দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত আরজ কৰিলে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপনি জীবিত থাকোতে, আপনি বা হায়াত থাকোতে আপোনাৰ ওসিলালৈ সাহাবাই দোয়া কৰিছিল। ইয়া রাসূলুল্লাহ এতিয়া মই কাৰ ওসিলালৈ দোয়া কৰিম? ইয়া রাসূলুল্লাহ ময়ো গুনাহ কৰি পেলাইছো, ইয়া রাসূলুল্লাহ ময়ো নিজৰ কাণৰ ওপৰত জুলুম কৰিছো, ইয়া রাসূলুল্লাহ আপনি আল্লাহৰ ওচৰত মোৰ হৈ সুপাৰিশ কৰক, আপনি আল্লাহৰ ওচৰত মোৰ হৈ সুপাৰিশ কৰক যে আল্লাহ পাক মোৰ গুনাহ মাফ কৰি দিয়ে। সেইখিনি কৈ সেই সাহাবাজনে কান্দি কান্দি দোয়া কৰিলে। দোয়া শেষ হোৱা মাত্ৰই দয়াল নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ রওজা মুবারকৰ পৰা আৱাজ ওলালে, হে আল্লাহৰ বান্দা, হে আল্লাহৰ বান্দা, শুনি লোৱা, আল্লাহ তাবাৰাক ওয়া তাআলা তোমাৰ গুনাহ মাফ কৰিছে, সুবহানাল্লাহ। তো সাহাবাই মাজাৰত যোৱা নাই? হ্যাঁ, আমি মাজাৰত যাই সাহিবে মাজাৰৰ ওসিলা দি আল্লাহৰ পৰা খোজো, সাহাবাই কেৰামে আল্লাহৰ পৰা খোজা নাই, ডাইরেক্ট নবীক মুখাতব কৰিছে, ইয়া রাসূলুল্লাহ মোৰ এই কামটো কৰাই দিও, কাম আল্লাহ কৰিলে কিন্তু আপনি কৰাই দিও। কিন্তু আমি এইখিনি লৈকে নাযাওঁ, তথাপি আমাৰ ওপৰত বিদাতৰ ফতোৱা লগাই দিয়ে। এতিয়া এইটো যে হৈ গ'ল, সাহাবাই কেৰাম মাজাৰত গৈছিল নে নাই? আৰু এটা ইছ্তেম আগবাঢ়ি যাওঁ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাজাৰত গৈছিল। সাহাবালৈকে মানুহৰ প্ৰশ্ন যে সাহাবাই মাজাৰত গৈছিল নে নাই? মই আপোনাক দলিল দিম যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে মাজাৰত গৈছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খুদ মাজাৰত গৈছে। ইমাম বুখাৰী আৰু মুছলিমৰ গুৰু, ইমাম বুখাৰী মুছলিমৰ গুৰু ইমাম আব্দুর রাজ্জাক, ইমাম আব্দুর রাজ্জাক বুখারী মুসলিমের আগর, ইমাম আব্দুর রাজ্জাকের কিতাব মুসান্নাফ আব্দুর রাজ্জাক, কিতাবের নাম কি? মুসান্নাফ আব্দুর রাজ্জাক। মুসান্নাফ আব্দুর রাজ্জাকের 3 নম্বর খণ্ডর 428 নম্বর পৃষ্ঠা, হাদিস নম্বর 6823। মুসান্নাফ আব্দুর রাজ্জাকের 3য় খণ্ডর 428 পৃষ্ঠা, হাদিস নম্বর 6823 আল্লামা ইমাম আব্দুর রাজ্জাক রাহিমাহুল্লাহ তাআলা হাদিস বর্ণনা করেছে যে আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম প্রত্যেক বছর, যে দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্রত্যেক বছর শুহাদায়ে উহুদের মাজার জিয়ারত করিব কইছে। সুবহানাল্লাহ। কানা ইয়াতি, কানা নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ইয়াতি কুবুর শুহাদায়ে উহুদিন আলা রাসি কুল্লি হুল, যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্রত্যেক বছরের মূৰত এবাৰ শুহাদায়ে উহুদের মাজার জিয়ারত করেছিল। কোনে? দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। অকল মুসান্নাফ আব্দুর রাজ্জাকের ভিতৰতে নহয়, ইয়াৰ বাহিৰেও আৰু বহুত কিতাপত আপনি যদি তফসির গ্রন্থ চায়, তেন্তে তফসিরের ভিতৰত তফসির ইবনে কাসির, তফসিরে নিশাপুরি, তফসিরে রুহুল মানি, তফসিরে বাগাবী, তফসিরে দুররে মনসুর, যিমান নির্ভরযোগ্য তফসির আছে, যিকোনো এটা তফসির খোলক আৰু সূরা আর রাদৰ 24 নম্বর আয়াত খোলক, 24 নম্বর আয়াতের ব্যাখ্যা আপনি এই হাদিস শরীফ পাই যাব যে আল্লাহ রাসূল প্রত্যেক বছর শুহাদায়ে উহুদের মাজার জিয়ারত করিব গৈছে। এতিয়া মাজার জিয়ারত করার কারণে একাংশই আমাক কবর পূজারী বুলি কয়, মাজার পূজারী বুলি কয়। তো সাহাবাই মাজার পূজারী আছিল নেকি? হ্যাঁ, নাউজুবিল্লাহ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাজার পূজারী আছিল নেকি? নবী মাজার পূজারী নাছিল। আপোনালোকে যে আমাক মাজার পূজারী কৰি কয়, আপনার জেহেনত ত্ৰুটি আছে। ত্ৰুটি কি? কম ইলিম নথকাটো। যদি ইলিম থাকিলে হয়, সঠিক নলেজ অৰ্জন কৰিলে হয়, যদি ইসলামক অধ্যয়ন কৰিলে হয়, এনেকুৱা কথা কেতিয়াও নকৰে। ইসলামটো অধ্যয়ন কৰক, ইসলাম অধ্যয়ন কৰি ফতোয়াবাজি কৰক, আমি মানা নকৰোঁ।
আমি বিচাৰো যে আজি এই যে আমাৰ মাজত যিটো ইখতিলাফ, আমাৰ মাজত যিটো দ্বিমত, কি লৈ দ্বিমত? কিবা ডাঙৰ ইছ্যু হয়? আমাৰ দ্বিমতৰ সাধাৰণ ষ্ট্ৰীম লেভেলৰ কথা কোৱা নাই, আকিদাৰ বিষয়টো মই কোৱা নাই। আমাৰ সাধাৰণ মানুহে যিটো আমাৰ ইখতিলাফৰ জড় কি বুলি ভাবে? মাজাৰত যোৱা নোযোৱা, মাজাৰত যোৱা নোযোৱা, নিয়াজ কৰা নকৰা, মিলাদ কৰা নকৰা, কিয়াম কৰা নকৰা, এইখিনি আমাৰ ইখতিলাফ। ইখতিলাফৰ কাৰণ এইখিনি সাধাৰণতে। তো এইখিনি ইখতিলাফৰ কাৰণে কোনোবাই বদমজহাব বা কোনোবাই বিদাতি, কোনোবাই কিবা হৈ যাব পাৰে। মিলাদ এটা মুস্তাহাব আমল, কিয়াম এটা মুস্তাহাব আমল, নিয়াজ ফাতিহা মুস্তাহসান আমল, মাজাৰত যোৱা মুস্তাহসান আমল। কৰিলে খোৱা পাব, নকৰিলে কোনো গুণা নাই। কিন্তু এইবোৰ ইছ্যু হ'ব পাৰে ইখতিলাফত, দ্বিমতৰ ইছ্যু হ'ব পাৰে। আল্লাহ তাবাৰাক ওয়া তাআলা ইরশাদ ফরমায়, ওয়াতাসিমু বিহাবলিল্লাহি জামিআ ওয়া লা তাফাররাকু। আজি আমি এই সৰু সৰু ইছ্যুবোৰক লৈ আমি মানুহৰ মাইণ্ডত এটা ভাইৰাছ সোমাই দিয়া হৈছে যে এওঁলোক বেদাতি হয়, এওঁলোক মাজাৰত যায়, এওঁলোক মাজাৰত গৈ মাজাৰ জিয়ারত কৰে, মাজাৰ সাজদা কৰে, মাজাৰ পূজা কৰে, মিলাদ কৰে, কিয়াম কৰে, নিয়াজ কৰে। এইবোৰৰ কাৰণে মাইণ্ডত কি কৰি দিয়া হৈছে? এটা ভাইৰাছ সোমাই দিয়া হৈছে, এওঁলোক বেদাতি হয়। আৰু কেৱল তেওঁলোকৰে নহয়, আমাৰো একাংশ আছে, আমাৰো একাংশ আছে জাষ্ট কিয়াম নকৰাৰ কাৰণে সেইবোৰে বদাকিদা হয়। হা, মই সঁচা কথা কৈছো, চাহে কোনোবাই ভাল পাক, কোনোবাই বেয়া পাক, কোনো চাবলগীয়া নাই। কিয়াম কৰাৰ কাৰণে কোনোবাই বেদাতি হৈ গ'ল, কিয়াম নকৰাৰ কাৰণে কোনোবাই বদাকিদা হৈ গ'ল। পৰিশ্ৰম হয়তো ভাই। হা, চিম্পুল এটা কাৰণৰ কাৰণে এজন ব্যক্তি বেদাতি হৈ যাব পাৰে, এজন ব্যক্তি জাহান্নামী হৈ যাব পাৰে। বিদাতি মানে কি? জাহান্নামী। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায়, কুল্লু বিদাতিন দালালা ওয়া কুল্লু দালালাতিন ফিন্নার। প্রতিটো বেদাত জাহান্নামী হয় আৰু প্ৰতিটো জাহান্নামী, প্ৰতিটো বেদাত গুমরাহি হয় আৰু প্ৰতিটো গুমরাহি জাহান্নামী হয়। তো বিদাতি মানে ইনডাইৰেক্টলি জাহান্নামী বুজা হৈ আছে। তো এটা সৰু কামৰ কাৰণে কোনোবাই জাহান্নামী হৈ যাব পাৰে, এটা সৰু কাম নকৰাৰ কাৰণে বদাকিদা কেনেকৈ হৈ যাব পাৰে। তো আমি উভয় পক্ষই সীমা লংঘন কৰিছোঁ। আমি উভয় পক্ষ, এক পক্ষই নহয়, আমি উভয় পক্ষই সীমা লংঘন কৰিছোঁ। আমিও তেওঁলোকে কিয়াম নকৰাৰ কাৰণে বদাকিদা কৰি দিছোঁ, আমি কিয়াম কৰাৰ কাৰণে তেওঁলোকে আমাক ইনডাইৰেক্টলি জাহান্নামী কৰি দিছে। ইছ্যু একো নাই। যিটো ইছ্যু আছে, ষ্ট্ৰীম লেভেলৰ ইছ্যু আছে, সেইটো ওলামাই কাৰণে বুজিব। সাধাৰণ মানুহৰ কোনো ইছ্যু নাই ইয়াৰ ভিতৰত। সাধাৰণ মানুহৰ একো ইছ্যু নাই। আমি কিয় হিংসা কৰোঁ? আমি এজনে আনজনক কিয় বেয়া পাওঁ? ইছলামে আমাক এয়াই শিকাইছে নেকি? নবী সাল্লাল্লাহু আলাইহি এয়াই শিকাইছে, তুমি তাক বেয়া পোৱা, তুমি তাক হিংসা কৰিবা, সি মাজাৰত যাই তাক ঘৃণা কৰিবা, সি কিয়াম নকৰে তুমি তাক ঘৃণা কৰিবা। লিখা আছে। তো আজি এই যে যিটো ভাইৰাছ আমাৰ মাজত সোমোৱা হৈছে, চাহে সুন্নি হওক, চাহে দেওবন্দী হওক, চাহে ওহাবী হওক, সকলোৰে মাইণ্ডত এক পক্ষই, এক প্ৰকাৰৰ বিজনেছমেন যিসকল, সেই বিজনেছমেনসকলে নিজৰ স্বাৰ্থত কিছুমান ভাইৰাছ সোমাই দিয়া হৈছে তেওঁৰ ভিতৰত যে এইটো নকৰিলে সি জাহান্নামত যাব, সেইটো নকৰিলে সি জাহান্নামত যাব। আলা হযৰতে তামহিদে ঈমান নামক এটা মশহুৰ কিতাব, তামহিদে ঈমান, তাৰ ভিতৰত আলা হযৰতে ঈমানৰ মূল কথাখিনি দাঙি ধৰিছে। যাৰ ভিতৰত আলা হযৰতে ফৰমায় যে এজন ব্যক্তি যদি ৬০টা গুনাহৰ ভিতৰত ৫৯টা কুফৰি কৰে, এটা যদি ঈমানৰ কাম কৰে, তাক কাফিৰ বুলি নকবা। তাৰ ঈমানক তৰ্জিত তাক মুমিন বুলি ভাবি লোৱা। কাৰণ তোমাৰ সেই ভাবাটোৰ কাৰণে হয়তো ই ৰুজু কৰি মুমিন হৈ যাব পাৰে পাক্কা। আজি এজন ব্যক্তিয়ে 10টা বেয়া কাম কৰি আছে, এটা ভাল কাম কৰি আছে, তাৰ এটা ভাল কামটি আপুনি ধৰক, তাৰ প্ৰশংসা কৰক, তাক আঁকোৱালি লওক। সি যেতিয়া বুজিব যে মই যদিও বেয়া কাম কৰি আছো, মই যদিও ঘৃণিত কাম কৰি আছো, তথাপিও এওঁলোকে মোক ভাল পাই আছে, তথাপিও এওঁলোকে মোক মৰম কৰি আছে, তেওঁ সেই কামবোৰক এটা সময়ত ঘৃণা কৰিব লগা হ'ব আৰু এটা সময়ত গৈ তেওঁ ভাল হৈ যাব কমপ্লিট। যাৰ কাৰণে আমি কাকো ঘৃণা কৰিব নালাগে। আজি চাওক, সেইটো টাইম হৈ গৈছে, মই জাষ্ট এটা ৰিকুৱেষ্ট আছিলে, এটা ৰিকুৱেষ্টৰ ওপৰত মানে চিম্পুল এটা আলোচনা কৰিম আৰু মোৰ বক্তব্য মই সামৰিম। তো মোৰ আখেৰি পয়গাম এইটোৱে যে আমি যিটো ঘৃণা ষ্টাৰ্ট কৰিছোঁ, অমুকে তমুকক বেয়া পাওঁ, অমুকে তমুকক বেয়া পাওঁ, মই ভাবোঁ আমাৰ মাজত এটা সমাধান ওলাই যাওক, আমাৰ মাজত এটা চুলা হৈ যাওক। আমি বিচাৰোঁ চুলা হওক আমাৰ মাজত। আমি এক পক্ষই আন পক্ষক ঘৃণা কৰিব নিবিচাৰোঁ। আহক আমাৰ লগত আমি বহিম। আমি একো নালাগে, মুনাজাৰা নহয়, হাৰ জিত নহয়, হাৰ জিতৰ প্ৰশ্নই উঠি নাহে, বিতৰ্ক নহয়, ডিবেট নহয়, জাষ্ট আমাৰ সমাধান লাগে, চুলাহ লাগে।
আমি শুনাৰ উদ্দেশ্য লৈ আপোনাৰ দুজন আলিম বহক, আমাৰ দুজন আলিম বহিব। আমি বহি আপোনাৰ প্ৰতি আমাৰ কি অভিযোগ আছে, আপোনাৰ আমাৰ প্ৰতি কি অভিযোগ আছে সেইখিনি আলোচনা কৰক, অভিযোগ ক্লিয়াৰ কৰক। আমি উভয় পক্ষই ভাই ভাই হৈ এটা প্লেটফৰ্মৰ পৰা আমি আজি ইছলামৰ ভিতৰত মুছলমান সমাজত যিবোৰ দুৰ্নীতি বিয়পি আছে, যিবোৰ গুনাহ বিয়পি আছে, আমি সেইবোৰৰ এগেইনষ্টত মাত মাতিব লাগে। আজি আমাৰ সমাজত জুৱা বিয়পি আছে, সুদ বিয়পি আছে, শ্ৰাপ বিয়পি আছে, বেহায়াই বিয়পি আছে, বেপৰ্দাগী বিয়পি আছে। আমি সেইবোৰৰ পিছত আমাৰ মাত মাতাৰ সময় নাই, কাৰণ আমাৰ ইছ্যু ইফালে পৰি আছে। আমি তাক গালি পাৰিম, সি মোক গালি পাৰিব। তো এই গালি পাৰা ইছ্যুটো আমি ধৰি ৰাখিছোঁ। আমি নিজৰ ইছ্যু বাহাল ৰাখিবৰ কাৰণে ইম্পৰ্টেণ্ট যিখন টপিক আছে সেইবোৰ আমি আঁতৰাই চলি আছোঁ। সেইবোৰ বাদ দি আহক, বেলেগ নালাগে। মই আছোঁ তেজপুৰত যেতিয়ালৈকে ইনশাআল্লাহ মোৰ লগত দুজন ব্যক্তি বহক, হাৰ জিত নহয়। মই বাৰ বাৰ কৈছোঁ হাৰ জিত নহয়, আপোনালোকে জাষ্ট বহক। আমাৰ প্ৰতি আপোনাৰ কি অভিযোগ আছে, কি প্ৰশ্ন আছে, আমাৰ কি ভুল আছে সেইখিনি দেখুৱাই দিয়ক। ইনশাআল্লাহ আজি যদি ভুল প্ৰমাণিত হৈ যায়, মই এলান কৰিলোঁ যে মই তাৰ পৰা ৰুজু কৰিম। দ্বিতীয়তে এটা ৰিকুৱেষ্ট আছিলে, মই সেই ৰিকুৱেষ্টৰ ওপৰত খুব এটা আলোচনা কৰিম, তাৰপিছত মই বক্তব্য সামৰিম। ৰিকুৱেষ্ট হ'ল, আজিকালি চাওক, এই যিদৰে ইউটিউব আৰু গুগল ফেচবুক বৃদ্ধি হৈছে, মানুহৰ মাজত এটা মানে অভাৰ স্মাৰ্টনেছ যিটো সেইটো বৃদ্ধি হৈ গৈছে। আজিৰ পৰা 10 বছৰ, 20 বছৰ, 50 বছৰ আগত যিসকলে ইয়াতে হাত উঠাইছিল, নামাজৰ কথা কৈছিল, ইয়াতে হাত উঠাইছিল, ইয়াতে হাত বান্ধিছিল, আজি তেওঁলোকে ইয়াতে হাত উঠায়, ইয়াতে হাত বান্ধে, হয়নে? ইয়াতে উঠায়, ইয়াতে নুঠায়, ইয়াতে উঠায় আৰু ইয়াতে বান্ধে। হয়, কিয় বান্ধে? কিয় বান্ধে? আপোনাৰ বাপ দাদাই ভুল কৰি গৈছিল নেকি? আপোনাৰ পূৰ্বৰ যিসকল আছিলে তেওঁলোকে ভুল কৰি গৈছিল নেকি? আজি তেওঁলোকৰ এটা মানে সঁচা সঁচা যিটো তেওঁলোকৰ মুখৰ বাক্য ভাষ্য, সেইটো হৈছে যে আমি হানাফিসকল, আমি হানাফি মানে যিসকল ইয়াতে হাত বান্ধো, আমি হানাফি মানে ইমাম আবু হানিফাৰ ফলোৱাৰ। আমি হানাফিসকল সহি হাদিছৰ আমল নকৰোঁ। চব সহি হাদিছ তেওঁলোকে আমল কৰে, ঠিক আছে? সহি হাদিছৰ তেওঁলোকে আমল কৰে, আমি সহি হাদিছৰ ওপৰত আমল নকৰোঁ। আমি জয়ীফ হাদিছৰ ওপৰত আমল কৰোঁ, মন ঘৰত হাদিছৰ ওপৰত আমল কৰোঁ। আজি তেওঁলোকক মই কম, আজি যদি তেওঁলোক ইয়াতে আছে বা আপোনালোকে বহুতে ভিডিঅ' বনাই আছে, ইয়াৰ পৰা হয়তো বহুতে চাব, মই ক'ব বিচাৰিছোঁ যে যদি কোনো তেজপুৰৰ কোনো বাসিন্দাই বা অন্য ক'ৰবাৰ কোনো বাসিন্দা, কোনো মুছলমান ভাইয়ে ইয়াতে হাত বান্ধাৰ এটা সহি হাদিছ দেখাই দিব পাৰে, মই কালিৰ পৰা ইয়াতে হাত বান্ধাম। এটা কথা ভালদৰে মনত ৰাখিব যে ইয়াতে হাত বান্ধাৰ এটাও সহি হাদিছ নাই। মই পুৰা মজমাত এলান কৰি ক'লোঁ, আৰু আপোনালোকে ইনশাআল্লাহ আজি প্ৰায় 6 মাহৰ ভিতৰত মোৰ এটা কিতাপ পাই যাব এই টপিকৰ ওপৰত। এই ইয়াতে হাত বান্ধা, আপায়ায়ন কৰা, এনেকে ভৰি ফেলোৱা, যিবোৰ মানে আজিকালি ট্ৰেণ্ডিঙত চলি আছে, ইয়াৰ ওপৰত মোৰ অলৰেডি কাম চলি আছে। ইনশাআল্লাহ আজি ৰমজানত অথবা ৰমজানৰ পিছত আপোনালোকে কিতাপ এভেইলেবল হৈ যাব, আপোনালোকে পাই যাব। তাৰ ভিতৰত তেওঁলোকৰ প্ৰত্যেক অভিযোগ সহি হাদিছৰ পৰা আপোনালোকে প্ৰুফ পাই যাব। কিতাপৰ নাম ৰাখিছোঁ মই সহি হাদিছৰ আলোকত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামাজ। সহি হাদিছৰ আলোকত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামাজ। আলহামদুলিল্লাহ আপোনালোকে সেই কিতাপত পাব যে আমি যে ইয়াতে হাত বান্ধো, ইয়াতে হাত বান্ধাৰ সহি হাদিছটো আছে, কিন্তু ইয়াতে হাত বান্ধাৰ এটাও সহি হাদিছ নাই। আৰু এটা জাষ্ট এটা কথা মই আপোনালোকক এটা কল হাদিছ মই নিদিওঁ এতিয়া, জাষ্ট এটা কল কৈ মই শেষ কৰিছোঁ। ইমাম তিৰমিজি চিনি পায়? ইমাম তিৰমিজি 86টা 6জন ইমামৰ ভিতৰত ইমাম তিৰমিজি ৰহমাতুল্লাহি আলাইহি, ইমাম তিৰমিজি ৰাহিমাহুল্লাহ তাআলাই তিৰমিজি শৰীফৰ কিতাবুছ সালাতৰ ভিতৰত প্ৰথম খণ্ডৰ 59 পৃষ্ঠাৰ ভিতৰত ইমাম তিৰমিজি ৰাহিমাহুল্লাহ তাআলাই নিজে এটা ৰিচাৰ্চ, তেখেতৰ গৱেষণা, তেখেতৰ ইলিমৰ আলোকত তেখেতে এষাৰ কথা কৈছে যে সাহাবাই কেৰামৰ ভিতৰত দুটা দল আছিল। সাহাবাই কেৰামৰ ভিতৰত এই হাত বান্ধাক লৈ দুটা দল আছিল। এটা দল আপোনাৰ ইবাৰত নপঢ়ো, জাষ্ট মানে টাইম নাই, মই জাষ্ট মফুলটো ভাঙি দি আছোঁ। ইমাম তিৰমিজিয়ে কৈছে সাহাবাৰ ভিতৰত দুটা দল আছিল। এটা দলে নাভিৰ তলত হাত বান্ধিছিল, আন এটা দলে নাভিৰ ওপৰত হাত বান্ধিছিল। নাভিৰ ওপৰত, বুকুত নহয়, নাভিৰ ওপৰত হাত বান্ধিছিল। আমাৰ 4টা মজহাবৰ ভিতৰত
চাৰিটা কৌল আছে ইয়াক লৈ। ইমাম মালিকৰ ভিতৰত হাত বান্ধাটোৱে সুন্নত নহয়, তেওঁলোকে হাত এৰি দি নমাজ পঢ়ে। আমি বেয়া নাপাওঁ, কাৰণ তেওঁ ইমামত তাহকিক অনুযায়ী তেওঁলোকে আমল কৰি আছে। ইমাম শাফি ৰাহিমাহুল্লাহ তাআলাৰ মজাব মুতাবিক তেওঁলোকে নাভিৰ ওপৰত হাত বান্ধে, বুকুত নাবান্ধে। ইমাম আহমদ ইবনে হাম্বলৰ দুটা কৌল আছে, নাভিৰ তলত হাত বান্ধা, নাভিৰ ওপৰত হাত বান্ধা। নাভিৰ ওপৰত সিনাৰ ওপৰত হাত বান্ধাৰ কোনো হাদিস কোনো মজহাব ইমাম তিৰমিজিয়ে হাদিস বেছি বুজিছিল নে তেওঁলোকে বেছি বুজিছিল? মোৰ এইটোৱে প্ৰশ্ন। ইমাম তিৰমিজিয়ে গোটেই জীৱন ৰিচাৰ্চ কৰাৰ পিছত তেখেতে দুই ধৰণৰ হাদিস পালে, যে সাহাবা ইয়াতো নাভিৰ তলত হাত বান্ধিছিল অথবা নাভিৰ ওপৰত হাত বান্ধিছিল, বুকুত হাত কোনো সাহাবাই বান্ধা নাছিল। কোনে কৈছে? ইমাম তিৰমিজিয়ে কৈছে। তো ইমাম তিৰমিজি ইমান বছৰ গৱেষণা কৰি দুটা পালে, আৰু গুগলত দুটা আৰ্টিকেল পঢ়ি ইয়াতে পাই যাব। গতিকে এই বস্তুটোৰ পৰা সাৱধান হৈ যাব। আজিৰ তাৰিখত আটাইতকৈ মানে ডাঙৰ যদি ভাইৰাছ হয় এইটোৱে আছে, আটাইতকৈ ডাঙৰ ভাইৰাছ, যে আমাৰ যুৱকসকলক এই কথা কৈ গুমৰাহ কৰা হৈ আছে যে আপোনালোকে সহি হাদিছৰ ওপৰত আমল নকৰে, আপোনাৰ মজহাবৰ মানুহে সহি হাদিছ চিনি নাপায়, সহি হাদিছৰ ওপৰত আমল কৰে, এই কথা কৈ ভ্ৰমিত কৰা হৈছে, গুমৰাহ কৰা হৈছে। আৰু আমাৰ যুৱকসকলৰ এটা ত্ৰুটি যে আপোনালোকে উলামাৰ লগত সম্পৰ্ক নকৰে। আপোনাক যদি কোনোবাই কিবা কৈছে যে এইটো হাদিছত নাই, যেতিয়ালৈকে মই তেজপুৰত আছো ইনশাআল্লাহ আজিজ ডাইৰেক্ট মোক ফোন কৰিব, মুফতি সাহেব এইটো হৈ গ'ল, হাদিছ আছে নে নাই? মই যিখিনি পাৰোঁ ইনশাআল্লাহ আজি আপোনালোকৰ খেদমত কৰাৰ চেষ্টা কৰিম। গতিকে আল্লাহ তাবাৰাক ওয়া তাআলা এনেকুৱা ফিতনাৰ পৰা আমাক সকলোকে হিফাজত কৰক। সকলোৱে কওক আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।